Welcome guys. আগৰ ভিডিও কিটাত পাৰ্সন আৰু টেন্সৰ সেন্টেন্সৰ ওপৰত আপোনালোকে ভালদৰে বুজি পালে বুলি আশা কৰিছো। আজিৰ ভিডিওটোত আমি প্ৰিপজিশনৰ ওপৰত ডিসকাস কৰিম। প্ৰিপজিশন হৈছে প্ৰিপজিশনটোৱে এটা সেন্টেন্সত থকা নাউন বা প্ৰনাউনটোৰ লগত সেই সেন্টেন্সটোৰ নেক্সট পাৰ্টটো অৰ্থাৎ অবজেক্টটোৰ লগত থকা ৰিলেচনটো বুজায়। ইয়াত she is in the class। ইয়াত she টো হ'ল pronoun আৰু এই the class টো এই সেন্টেন্সটোৰ নেক্সট পাৰ্টটো অৰ্থাৎ অবজেক্টটো। এই ইয়াত এই she টো আৰু the class টোৰ মাজত থকা ৰিলেচনটো এই in প্ৰিপজিশনটোৱে বুজাইছে। she is in the class তাৰ ক্লাছটোত আছে। ইয়াত এই in প্ৰিপজিশনটোৱে এই pronounটো আৰু এই সেন্টেন্সটোৰ নেক্সট পাৰ্টটো অৰ্থাৎ অবজেক্টটোৰ লগত ৰিলেচনটো বুজাইছে। আজি আমি প্ৰথম প্ৰিপজিশন ডিসকাস কৰিম on to বহুত ধৰণে ব্যৱহাৰ কৰা হয়। আমি এটাকে তাৰ বিষয়ে চাবলৈ চেষ্টা কৰিম। প্ৰথমতে the paper is on my desk। ইয়াত এই my desk মোৰ বেঞ্চ মানে এই টেবুলখন বেঞ্চখনৰ সাৰফেসটো বুজাইছে। কোনো এটা বস্তুৰ সাৰফেসৰ ওপৰত যদি কোনো এটা বস্তু ৰখা হয় বা থাকে হেতু অৱস্থাত আমি on ব্যৱহাৰ কৰোঁ। The paper is on my desk। মোৰ টেবুলখনৰ মোৰ বেঞ্চখনৰ ওপৰত পেপাৰখন আছে। মোৰ বেঞ্চখনৰ সাৰফেসটোৰ ওপৰত আছে। কোনো এটা বস্তুৰ সাৰফেস বুজাবলৈ সদায় on ব্যৱহাৰ কৰা হয়। I put an egg on the kitchen table। ইয়াতো সেই কিচেন টেবুলখনৰ সাৰফেসটোত এগটো মই ৰাখিছোঁ। তো এই কিচেন টেবুলৰ সাৰফেসটোৰ কথা কৈছে। তো ইয়াত আমি on ব্যৱহাৰ কৰিম। নেক্সট ডে বা ডেট ব্যৱহাৰ কৰিবলৈ আমি on ব্যৱহাৰ কৰোঁ। I was born on 21 March 2000। তো ইয়াত এই 21 March 2000 টো এটা ডেট। তো আমি ডাইৰেক্ট আমি এইটো দেখিলেই গম পাম যে সদায় ডেটৰ আগত on বহে। নেক্সট he comes on Wednesday। এই ইয়াত Wednesday টো হৈ গ'ল এটা ডে। তো আমি যেতিয়া এটা ডে দেখিম Wednesday হওক Monday হওক Sunday হওক আমি ডে দেখাৰ লগে লগে আমি তাত on পুট কৰি দিম। নেক্সট কোনো এটা ডিভাইস বা মেচিনৰ ব্যৱহাৰৰ আগত মেচিন ব্যৱহাৰ কৰি থকাৰ সেন্টেন্স যদি আমি দেখো তেতিয়া তাৰ আগত আমি হলে on ব্যৱহাৰ কৰিম। ইয়াত he is on the phone। ইয়াত সি কৈছে যে সি ফোনত আছিলে। সি এই ফোনটো হৈ গ'ল এটা ডিভাইস। সি এই ফোনত আছিলে কাম কৰি আছিলে। তো আমি এই ডিভাইসটোৰ আগত on পুট কৰিম। নেক্সট he is solving the sum on calculator। ইয়াত এই ক্যালকুলেটৰটো হৈ গ'ল এটা ডিভাইস আৰু সি এই সাম সলভিং কামটো ক্যালকুলেটৰটোত কৰি আছে। তো আমি এই ডিভাইসটোৰ দেখাৰ লগে লগে আমি তাত on সদায় ব্যৱহাৰ কৰিম। নেক্সট কোনো এটা বডি পাৰ্ট বুজাবলৈ যদি এটা সেন্টেন্স আমি দেখো যে তাত কোনো এটা বডি পাৰ্ট দেখুৱাইছে তো সেই বডি পাৰ্টটোৰ আগত আমি সদায় on ব্যৱহাৰ কৰিম। ইয়াত কৈছে my mother kissed on my forehead। তো এই my forehead টো হৈ গ'ল এটা বডি পাৰ্ট। তো আমি এই my forehead দেখাৰ লগে লগে এটা বডি পাৰ্ট দেখাৰ লগে লগে তাৰ আগত আমি on প্ৰিপজিশনটো ব্যৱহাৰ কৰিম। নেক্সট I wear a ring on my finger। ইয়াত my finger টো এটা বডি পাৰ্ট। তো এই বডি পাৰ্টটো অহাৰ লগে লগে তাৰ আগত আমি সদায় on প্ৰিপজিশন পুট কৰিম। নেক্সট কোনো এটা বস্তুৰ ষ্টেট অৱস্থা বা স্থিতি বুজাবলৈ আমি সদায় on ব্যৱহাৰ কৰোঁ। Everything in this store is on sale। এই ষ্টৰখনত থকা সকলোবোৰ বস্তু সেল লাগি আছে বা সেলত আছে। তো তাৰ অৱস্থাটো বুজাইছে যে ই সেলত আছে, ডিসকাউন্টত আছে বা সেলত আছে। তো ইয়াত আমি on পুট কৰিম সদায়। নেক্সট the building is on fire। বিল্ডিংটো জুই লাগিছে বিল্ডিংটো। তো বিল্ডিংটোৰ অৱস্থাটো বুজাইছে। তো আমি এই ফায়াৰটো আগত সদায় on পুট কৰিম। নেক্সট প্ৰিপজিশনটো আহি গ'ল আমাৰ at। এটো কোনো এটা স্পেসিফিক টাইম বুজাবলৈ মানে সময় বুজাবলৈ আমি সদায় সেই সময়টোৰ আগত at টো ব্যৱহাৰ কৰিম। I will meet you at 12 PM। ইয়াতে 12 PM টো এটা স্পেসিফিক টাইম বুজাইছে। এই টাইমৰ কথা কৈছে। আমি সদায় সময় দেখিলেই তাৰ আগত at টো পুট কৰি দিম। The bus will stop here at 4:30 PM। ইয়াত এই 4:30 টো এটা সময়ৰ কথা কৈছে, এটা স্পেসিফিক টাইমৰ কথা কৈছে। তো আমি ইয়াত সময়টো দেখাৰ লগে লগে ইয়াত আমি at প্ৰিপজিশনটো পুট কৰি দিম। নেক্সট
এখন কোনো প্লেচ বুজাবলৈ এখন জেগা বুজাবলৈ আমি সদায় জেগা যদি দেখোঁ এটা চেণ্টেঞ্চত তো তাৰ আগত যদি প্ৰিপজিশ্যন থাকে তো সদায় তাত এটেই হ'ব দেয়াৰ ইজ এ পাৰ্টি এট দ্য ক্লাব এট দ্য ক্লাবটো হৈছে এখন জেগা এটা প্লেচ তো তাৰ আগত সদায় আমি এট প্ৰিপজিশ্যনটো পুট কৰিম উই শ এ ক্ৰিকেট গেম এট দ্য ষ্টেডিয়াম এই ষ্টেডিয়ামটো এটা স্পেচিফিক প্লেচ তো আমি এই ষ্টেডিয়ামটোৰ আগত যদি প্ৰিপজিশ্যন পুট কৰিব দিয়ে আমি সদায় এট পুট কৰিম নেক্সট কোনো এটা কামৰ আগত সদায় আমি এট পুট কৰিব লাগিব এক্টিভিটি কাম হি লাভড এট মাই এক্টিং ইয়াত মাই এক্টিংটো হৈছে এটা এক্টিভিটি বা এটা কাম তো সি হাঁহিছে কাৰ ওপৰত মোৰ এক্টিংটোৰ ওপৰত তো তাৰ আগত যদি আমাক প্ৰিপজিশ্যন পুট কৰিব দিয়ে আমি সদায় এট পুট কৰিম আই এম গুড এট ড্ৰয়িং মই ড্ৰয়িঙত ভাল তো এই ড্ৰয়িংটো হৈ গ'ল এটা এক্টিভিটি এটা কাম তো এই ড্ৰয়িংটোৰ আগত বা এইটো কামৰ আগত আমাক যদি প্ৰিপজিশ্যন পুট কৰিব দিয়ে আমি সদায় এট পুট কৰিম নেক্সট প্ৰিপজিশ্যন আহিলে ইন যেতিয়া আমি কোনো এটা বস্তু এটা ছাৰ্ফেচত থাকে সেই ছাৰ্ফেচখন যদি চাৰিওফালৰ পৰা ঘেৰি থোৱা থাকে মানে চাৰিওফালৰ পৰা ক্ল'জ থাকে তেতিয়াহ'লে তাত আমি সদায় ইনপুট কৰিম আচ্ছা আই এম ইন ক্লাছ তো মই ক্লাছটোত আছোঁ আৰু ক্লাছটো চাৰিওফালৰ পৰা মানে ক্ল'জ আছে মানে চাৰিওফালৰ পৰা ঘেৰি থোৱা আছে বেৰা কৰা আছে তো তাত আমি সদায় ইন প্ৰিপজিশ্যন ইউজ কৰিম তাৰপাছত চি ইজ চিটিং ইন দ্য কাৰ তাই কাৰখনত বহি আছে আৰু কাৰখনটো চাৰিওফালৰ পৰা ঘেৰা কৰাই থাকে চাৰিওফালৰ পৰা বেৰাই থাকে তো তাতো আমি ইন ইউজ কৰিম ইনটো তাত ইউজ হয় য'ত এটা বস্তু থাকে আৰু সেই বস্তুটোৰ ছাৰ্ফেচখন চাৰিওফালৰ পৰা বেৰি থোৱা থাকে ক্ল'জ থাকে আৱৰি থোৱা থাকে তাত আমি সদায় ইন ব্যৱহাৰ কৰিম নেক্সট আহিলে আই এম এট কেণ্টিন ইন দ্য স্কুল মই স্কুলত আছোঁ তো স্কুলখন চাৰিওফালৰ পৰা আৱৰি থোৱা আছে তো তাত হৈ গ'ল ইন আৰু কেণ্টিনটো এটা লোকেশ্যন হয় যোনখন কেণ্টিনখন এখন সেই স্কুলখনৰ ভিতৰত আছে কেণ্টিনখন এটা লোকেশ্যন হয় স্কুলখনৰ ভিতৰত থকা এটা লোকেশ্যন হয় যে কেণ্টিনখন তো স্কুলখনৰ ভিতৰত আছে আৰু তাত মই আছোঁ তো কেণ্টিনখন হৈ যাব কেণ্টিনখনৰ আগত হৈ যাব এট আৰু এই স্কুলখন হৈ যাব ইন মই আগতে কৈছিলোঁ এটা স্পেচিফিক জেগাত প্লেচৰ কথা যেতিয়া কয় তেতিয়াহ'লে তাত এট হয় বিকজ ইয়াত এই স্কুলখনৰ ভিতৰত এটা লোকেশ্যন আছে য'ত কেণ্টিনখন আছে তাৰ ভিতৰত মই আছোঁ তো ইয়াত এট হৈ যাব আৰু এই স্কুলখনৰ আগত ইন হৈ যাব যিহেতু স্কুলখন চাৰিওফালৰ পৰা আৱৰি থোৱা আছে তাৰ ভিতৰত কেণ্টিনখন আছে আৰু কেণ্টিনখনৰ ভিতৰত মই আছোঁ তো এই কেণ্টিনখন এটা লোকেশ্যন তাৰ আগত এট হ'ব আৰু স্কুলখনৰ আগত সদায় ইন হ'ব তাৰপৰা দ্য ষ্টুডেণ্ট ষ্টুড ইন দ্য চাৰ্কল এটা শ্বেপ বুজাবলৈ কালাৰ বুজাবলৈ বা চাইজৰ কথা যদি দেখোঁ আমি তেতিয়া তাৰ আগত সদায় আমি ইনপুট কৰিব লাগে দ্য ষ্টুডেণ্ট ষ্টুড ইন এ চাৰ্কল এই চাৰ্কলটো এটা শ্বেপ হয় তো আমি তাত চাৰ্কলটো দেখিলে সদায় আমি বা এটা শ্বেপ দেখিলে সদায় আমি তাত ইনপুট কৰিম নেক্সট দ্য টপ কাম ইন 4 ডিফাৰেণ্ট চাইজ এই চাইজটোৰ কথা কৈছে যে এই টপটো 4টা ডিফাৰেণ্ট চাইজত আহে তো ইয়াত চাইজৰ কথা কৈছে তো চাইজ দেখিলেই আমি সদায় ইনপুট কৰিম শ্বেপ হওক কালাৰ হওক বা চাইজ হওক এইকেইটা দেখিলে আমি সদায় ইন প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰিম নেক্সট আহিলে চি অলৱেজ ৰিড নিউজ পেপাৰ ইন দ্য মৰ্ণিং এটা টাইম এটা দিনটোৰ ভিতৰত এটা সময় এটা দিনত চলি থকা এটা সময়ৰ কথা যদি আমি দেখোঁ মৰ্ণিং হওক ইভিনিং হওক আফটাৰনুন হওক তাৰ আগত আমি সদায় ইন ব্যৱহাৰ কৰিম আৰু মান্থ আৰু ইয়েৰ আমি সদায় ডেট আৰু ডেৰ লগততো অন ব্যৱহাৰ কৰোঁ আৰু মান্থ আৰু ইয়েৰৰ লগত সদায় আমি ইন ব্যৱহাৰ কৰিব লাগিব চি অলৱেজ ৰিড নিউজ পেপাৰ ইন দ্য মৰ্ণিং এই দ্য মৰ্ণিংটো এটা সম্পূৰ্ণ দিনৰ মাজৰ এটা সময় এটা টাইম তো এই দ্য মৰ্ণিংটোৰ আগত সদায় আমি ইনপুট কৰিম এই দ্য মৰ্ণিংটোৰ আগত যদি দ্য ইভিনিং দ্য আফটাৰনুন দ্য না তেনেকুৱা যদি কিবা থাকিলেহেঁতেন তেতিয়াও আমি ইনি ব্যৱহাৰ কৰিব লগা হ'লহেঁতেন দ্য নিউ ছেমিষ্টাৰ ষ্টাৰ্টছ ইন মাৰ্চ তো ইয়াত মাৰ্চটো হৈ গ'ল আমাৰ মান্থ আমি মান্থ আৰু ইয়েৰৰ আগত সদায় আমি ইন ব্যৱহাৰ কৰিব লাগিব তো দ্য নিউ ছেমিষ্টাৰ ষ্টাৰ্টছ ইন
ইয়াত এই ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে কাৰণ এই মাৰ্চটো হৈছে এটা মান্থ আমি যেতিয়া মান্থ দেখিম তাৰ আগত আমি কোনো নভবা নিচিন্তাকৈ ইন প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰিম নেক্সট দ্য ফাৰ্ষ্ট অলিম্পিক গেম হেল্ড ইন 1927 এই 1927টো হৈ গ'ল আমাৰ এটা ইয়েৰ তো আমি যেতিয়া এটা ইয়েৰ দেখিম এটা মান্থ দেখিম বা এটা টাইম পিৰিয়ড দেখিম তেতিয়া আমি সদায় তাৰ আগত ইন প্ৰিপজিশ্যনটো পুট কৰিম নেক্সট প্ৰিপজিশ্যনটো আহিলে টুটো কোনো এটা ডাইৰেকশ্যনত আমি যদি দেখোঁ কোনো এটা ডাইৰেকশ্যন দেখোঁ তেতিয়া আমি তাত টু পুট কৰিম হি ইজ গোয়িং টু লণ্ডন সি লণ্ডনলৈ গৈছে তো ইয়াত ডাইৰেকশ্যনৰ কথা কৈছে সি লণ্ডনৰ ফালে গৈছে তো ইয়াত আমি সদায় টু পুট কৰিম এটা ডাইৰেকশ্যন দেখুৱাইছে ইয়াত চি ইজ গিভিং মানি টু হিম ইয়াত মানি দিয়াটো এটা ডাইৰেকশ্যন তাৰ ফালে মানিটো আগবঢ়াই দিছে মানে পইচাটো তাৰ ফালে দিছে তো তাতো এটা ডাইৰেকশ্যনৰ ব্যৱহাৰ হৈছে তো আমি ইয়াত সদায় টু পুট কৰিম নেক্সট পাৰ্পজ তো উদ্দেশ্য দেখুৱাবলৈও আমি সদায় টু ব্যৱহাৰ কৰিম আই ৱান্ট টু মিট ইউ ইয়াত মই তোমাক লগ পাব বিচাৰিছোঁ এইটো এটা উদ্দেশ্য হয় আই ৱান্ট টু মিট ইউ তো আমি এই উদ্দেশ্যসূচক বাক্য দেখিলে তাত যদি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব কয় তাত আমি সদায় টু পুট কৰিম এইটো যিহেতু এটা উদ্দেশ্য তো আমি তাত টু পুট কৰিছোঁ দে কাম হিয়াৰ টু প্লে তেওঁলোক ইয়াত খেলিবলৈ আহিব এইটো এটা উদ্দেশ্য হয় তেওঁলোক খেলাৰ উদ্দেশ্যে ইয়ালৈ আহিব তো আমি ইয়াত এই উদ্দেশ্যসূচক বাক্যটো দেখিলে আমি সদায় তাত টু পুট কৰিম নেক্সট প্ৰিপজিশ্যন আহিলে ফ্ৰম প্ৰিপজিশ্যনটো টুটোৰ একেবাৰে বিপৰীত নিচিনা হয় যদি আমি কওঁ যে সি তালৈ গৈছে তেতিয়াহ'লে তাত টু হ'ব আৰু সি যদি তাৰ পৰা আহিছে বুলি আমি কওঁ তেতিয়াহ'লে তাত ফ্ৰম হ'ব দ্য বাছ ট্ৰেভেলছ ফ্ৰম মুম্বাই টু গোৱা এই বাছখন ট্ৰেভেলছ ফ্ৰম মুম্বাই টু গোৱা মানে মুম্বাইৰ পৰা আহে আৰু গোৱালৈকে যায় ট্ৰেভেলছ ফ্ৰম মুম্বাই টু গোৱা মুম্বাইৰ পৰা গোৱালৈকে যায় য'ৰ পৰা আহে অৰিজিনেল লোকেশ্যনটোৰ পৰা অহাটোক আমি ফ্ৰম বুলি কওঁ আৰু ইয়াৰ পৰা তালৈ যোৱাটোক আমি টু ব্যৱহাৰ কৰিম এটা লোকেশ্যনৰ পৰা ইয়ালৈ এইফালে অহাটোক আমি ফ্ৰম ক'ম আৰু এই লোকেশ্যনটোৰ পৰা বেলেগ এটা জেগালৈ যোৱাটোক আমি টু ব্যৱহাৰ কৰিম আই এম ফ্ৰম আছাম মই অসমৰ মানে ইয়াত মই অসমৰ পৰা আহিছোঁ তো সেইটোৱে বুজাইছে আই এম ফ্ৰম আছাম তো ইয়াত মই অসমৰ পৰা আহিছোঁ তো ইয়াত অহাটো কৈছে তো ইয়াত এই ফ্ৰমটো ব্যৱহাৰ কৰা হৈছে নেক্সট এটা কজ বুজাবলৈ এটা কাৰণ বুজাবলৈও আমি কাৰণ যদি দেখোঁ তেতিয়া আমি তাতো ফ্ৰম ব্যৱহাৰ কৰিম শ্বি ইজ ছাফাৰিং ফ্ৰম ফিভাৰ ইয়াত এই ফিভাৰটো তাই ছাফাৰ কৰি আছে তাই ভুগি আছে জ্বৰত তো আমি এই কজটো দেখুৱাবলৈ কাৰণটো দেখুৱাবলৈ আমি তাত ফ্ৰম প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰিম হি ডাইড ফ্ৰম হাৰ্ট এটেক তো ইয়াত সি মৰি গ'ল হাৰ্ট এটেকৰ কাৰণত তো ইয়াত এই কজটো দেখুৱাবলৈ কজ আমি যেতিয়া দেখোঁ তাত আমি ফ্ৰম প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰিম নেক্সট প্ৰিপজিশ্যনটো আহিলে ফৰ প্ৰিপজিশ্যনৰ তেনেদৰে বহুত ধৰণত ব্যৱহাৰ কৰা হয় যেতিয়া এটা কাৰণ থাকে বা এটা উদ্দেশ্য থাকে তেনেকুৱা যদি আমি চেণ্টেঞ্চ দেখোঁ তাত যদি প্ৰিপজিশ্যন বহাব আহে তাত আমি ফৰ পুট কৰিব লাগিব হি গ'জ ফৰ এ ৱাক সি খোজকাঢ়িবৰ কাৰণে গৈছে কিহৰ কাৰণে এটা উদ্দেশ্যত গৈছে খোজকঢ়াৰ উদ্দেশ্যে সি ওলাই গৈছে তো তাৰ আগত ফৰ প্ৰিপজিশ্যনো ব্যৱহাৰ হৈছে আই ৰিড ফৰ প্লিজাৰ তো মোৰ সুখৰ কাৰণে মই পঢ়ি মোৰ ভাল লাগে এইটো এটা উদ্দেশ্যৰ কাৰণে পঢ়োঁ বা এটা কাৰণত পঢ়োঁ এটা ৰিজন বা এটা পাৰ্পজ ইয়াত সেইটো আছে তো তেনেকুৱা চেণ্টেঞ্চৰ আগত আমি ফৰ পুট কৰিব লাগিব নেক্সট পাৰ্চনেল বেনিফিট যেতিয়া আমি পাৰ্চনেলি কাৰোবাক কিবা এটা দিওঁ তেতিয়া তেনেকুৱা চেণ্টেঞ্চতো আমি ফৰ পুট কৰিব লাগে দিছ ইজ ফৰ ইউ ইয়াত এই বস্তু এটা তোমাৰ কাৰণে অনা হৈছে পাৰ্চনেলি অনা হৈছে তো তাৰ তেনেকুৱা চেণ্টেঞ্চৰ আগত ফৰ হ'ব দিছ চুইটছ আৰ ফৰ চিলড্ৰেনছ তো এই চুইটখিনি সৰু ল'ৰা ছোৱালীখিনি বা ল'ৰা ছোৱালীখিনি সকলৰ কাৰণে অনা হৈছে তো ইয়াতো এই পাৰ্চনেলি আনিছে এই চুইটছখিনি মিঠাইখিনি পাৰ্চনেলি এই চিলড্ৰেনখিনিৰ কাৰণে অনা হৈছে তো তাতো আমি ফৰ ব্যৱহাৰ কৰিব লাগিব নেক্সট এটা ডাইৰেকশ্যন দেখাবলৈ য'ত এটা ডাইৰেকশ্যন থাকে লগতে এটা কাৰণো থাকে তেনেকুৱা চেণ্টেঞ্চ লাইক
let us start for college. আমি কলেজ আৰম্ভ কৰোঁ ব'লা। তো তেনেকুৱা এটা চেণ্টেন্সত যে আমি কলেজ আৰম্ভ কৰিব লাগে, তো কলেজ আৰম্ভ কৰাটো এটা উদ্দেশ্য বা কলেজটো এটা ডাইৰেকশ্যন হয়। তো তেনেকুৱা চেণ্টেন্সতো ফৰেই ব্যৱহাৰ হয়। let us go for shopping tomorrow. তো ইয়াত শ্বপিং কৰিবৰ কাৰণে যাব লাগে, এইটো এটা উদ্দেশ্য বা কাৰণ হয় আৰু এইটো এটা ডাইৰেকশ্যন হয়। আমি শ্বপিঙৰ কাৰণে যাওঁ কাইলৈ। তো তাত তেনেকুৱা চেণ্টেন্সৰ আগতো আমি ফৰ ব্যৱহাৰ কৰিব লাগে। নেক্সট ছাপোৰ্ট টাইপৰ যদি আমি চেণ্টেন্স দেখোঁ, লাইক আই উইল ভোট ফৰ ইউ। ইয়াত কৈছে যে মই তোমাক কাৰণে ভোট কৰিম। তেনেকুৱা চেণ্টেন্সতো আমি ফৰ ব্যৱহাৰ কৰিম। ইয়াত আই উইল ভোট ফৰ ইউ মানে মই তোমাকহে ছাপোৰ্ট কৰিম বা তোমাকহে ভোট দিম। তো ইয়াত ছাপোৰ্ট টাইপৰ এইটো চেণ্টেন্সটো হৈছে কাৰণে তাত আমি ফৰ ব্যৱহাৰ কৰিছোঁ। আই এম ফৰ প্লাষ্টিক বেন। ইয়াতো সেই আই এম ফৰ প্লাষ্টিক বেন এই চেণ্টেন্সটোত এইটো বুজাইছে যে মই প্লাষ্টিক বেণ্ডৰ সমৰ্থক, মানে মই প্লাষ্টিক বেন কৰাৰ ছাপোৰ্টত আছোঁ। তো তাৰ তেনেকুৱা চেণ্টেন্সৰ আগতো আমি ফৰ ব্যৱহাৰ কৰিছোঁ। নেক্সট যদি আমি টাইম পিৰিয়ডৰ নিচিনা কেনেকুৱা কিছুমান চেণ্টেন্স দেখোঁ, লাইক আই এম গ' আউট ফৰ 4 days। এই 4 days এইটো এটা টাইম পিৰিয়ড। মই ওলাই যাম 4 দিনৰ কাৰণে। ইয়াতো সেই টাইম পিৰিয়ডটো থকা দেখিলে আমি তাৰ আগত ফৰটো ব্যৱহাৰ কৰিম। শ্বি ইজ ডেন্সিং ফৰ এন আৱাৰ। তাই এঘণ্টাৰ পৰা নাচি আছে। এই এন আৱাৰটো হৈ গ'ল আমাৰ এটা টাইম পিৰিয়ড। তো এনেকুৱা চেণ্টেন্সত আমি ফৰ পুট কৰিব লাগিব। নেক্সট প্ৰিপজিশ্যন আহিলে মেড ফ্ৰম, মেড অফ, মেড উইথ, মেড ইন, মেড বাই। এই গোটেই প্ৰিপজিশ্যনকেইটাৰ ব্যৱহাৰ বেলেগ বেলেগ ধৰণে ব্যৱহাৰ হয়। দিছ ড'ৰ ইজ মেড অফ উড। যেতিয়া এটা বস্তু বনাওঁতে তাৰ ফিজিকেল এপিয়াৰেঞ্চটো চেঞ্জ হৈ যায়। এই উড মানে কাঠৰ পৰা দৰ্জাখন বনোৱা হৈছে। তো দৰ্জাখনৰ শ্বেপটোহে চেঞ্জ হৈছে, ফিজিকেল এপিয়াৰেঞ্চটো চেঞ্জ হোৱা নাই। মানে দৰ্জাখন কাঠৰ ৰূপতে আছে, জাষ্ট তাৰ শ্বেপটো চেঞ্জ হৈ গৈছে। তো তেনেকুৱা বস্তুৰ লগত আমি সদায় মেড অফ ইউজ কৰিব লাগিব। দিছ ড'ৰ ইজ মেড অফ উড। উডটো কাঠৰ দৰেই আছে, জাষ্ট শ্বেপটো চেঞ্জ হৈছে। তো তাত আমি মেড অফ ইউজ কৰিছোঁ। পেপাৰ ইজ মেড ফ্ৰম উড। তো ইয়াতে উডটোৰ ফিজিকেল এপিয়াৰেঞ্চটো চেঞ্জ হৈ গৈছে। পেপাৰটোৰ শ্বেপটোও বেলেগ, ফিজিকেল এপিয়াৰেঞ্চটোও বেলেগ। তো এই যেতিয়া এটা বস্তু ট্ৰান্সফাৰ কৰোঁতে বা বনাওঁতে তাৰ ফিজিকেল এপিয়াৰেঞ্চটো চেঞ্জ হৈ যায়, তাত আমি মেড ফ্ৰমটো ইউজ কৰিব লাগে। যদি ফিজিকেল এপিয়াৰেঞ্চ ছেইম থাকে তেতিয়া মেড অফ, আৰু যদি ফিজিকেল এপিয়াৰেঞ্চটো চেঞ্জ হয়, বেলেগ হয়, তেতিয়া মেড ফ্ৰম। নেক্সট আহিলে দিছ ড্ৰিংক ইজ মেড উইথ কাৰ্বনেটেড ৱাটাৰ, নেচাৰেল ফ্ৰুইটছ। যেতিয়া এটা চেণ্টেন্সত কিবা এটা বস্তু বনাওঁতে ইনগ্ৰিডিয়েণ্টছৰ ব্যৱহাৰ হয়, এটাতকৈ বেছি বস্তুৰ ব্যৱহাৰ হয়, তেতিয়া তাত আমি মেড উইথ ব্যৱহাৰ কৰিম। দিছ ড্ৰিংক ইজ মেড উইথ কাৰ্বনেটেড ৱাটাৰ, নেচাৰেল ফ্ৰুইটছ। তো এই চেণ্টেন্সটোত কাৰ্বনেটেড ৱাটাৰ আৰু নেচাৰেল ফ্ৰুইটছৰ পৰা ড্ৰিংকছটো বনোৱা হৈছে কৈছে। তো তাত আমি মেড উইথটো ইউজ কৰিম। নেক্সট আহিলে মেড ইন। যেতিয়া এখন প্লেচৰ নাম মেনশ্যন থাকিব তেতিয়া আমি তাত মেড ইনটো ইউজ কৰিব লাগিব। লাইক দিছ পেইন ইজ মেড ইন দেলহি। তো এই দেলহিটো এটা প্লেচ হয়। এই প্লেচটো দেখিলে আমি তাৰ আগত মেড ইন ব্যৱহাৰ কৰিম। আৰু যেতিয়া এটা পাৰ্চনৰ কথা ক'ব, এজন ব্যক্তিৰ কথা ক'ব বা নিজে বনোৱা বা এটা কোম্পেনীৰ নাম থাকিব, তেতিয়া তাত আমি মেড বাই ব্যৱহাৰ কৰিম। লাইক দিছ ৰিং ইজ মেড বাই মি, বা ৰাহুল, বা গ'ল্ড এম্পায়াৰ এটা কোম্পেনীৰ নাম। যেতিয়া আমি পাৰ্চনেলি বা নিজে এটা বস্তু বনাওঁ, বা কোনোবা এজন ব্যক্তিয়ে এটা বস্তু বনায় বা এটা কোম্পেনীয়ে এটা বস্তু বনায়, তেতিয়া আমি তাত মেড বাইটো ইউজ কৰিব লাগিব। ইমানলৈকে আমি প্ৰিপজিশ্যনৰ কিছুমান ভাগৰ ওপৰত অকণমান হ'লেও ডিছকাছ কৰিলোঁ। যদি আপোনালোকৰ কিছুমান প্ৰিপজিশ্যনৰ ওপৰত অসুবিধা আছে বুজাত, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আমি তাৰ ওপৰতো এটা নতুন ভিডিঅ' বনাই বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।